মহানগৰীৰ লালগণেশ উদালবাক্ৰাৰ কান্দুৰাভা পথছোৱাৰ সমীপতে এক ভয়ংকৰ অগ্নিকাণ্ড ঘটনা সংঘটিত হৈছে। যি অগ্নিকাণ্ডত 5খনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে, এখন চুমু বাহনো ভস্মীভূত হৈছে। এই মুহূৰ্তৰ সতীৰ্থ দৃশ্যাংশ দেখুৱাইছে 10খনতকৈ অধিক অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে আপ্ৰাণ প্ৰচেষ্টাৰ ফলত এই জুইসমূহ নিৰ্বাপিত হৈছে। বিশেষকৈ 1:30 বজাৰ পৰা এই অগ্নিকাণ্ড ঘটনা সংঘটিত হৈছিল। আৰু আমি আগুৱাই যাম, সতীৰ্থ দৃশ্য দেখুৱাইছে যে ইয়াতে যিসমূহ দোকান আছিলে, এণ্টাৰপ্ৰাইজ আছিলে, লোহাৰ সামগ্ৰীৰ দোকান আছিলে আৰু সমান্তৰালভাৱে ৰঙৰ দোকান আছিলে, সকলো জুইত যোৱা দেখিবলৈ পোৱা গৈছে। বিবেকানন্দ ৰাভা নামৰ এগৰাকী লোকৰ এই চৌহদ আছিলে, 5খন দোকান আছিলে, কাঠৰ সামগ্ৰী ইয়াতে মজুত কৰি ৰাখিছিলে, সেই সকলো জুইত যোৱা গৈছে। আৰু ভিতৰলৈকে যাই আমি চুমুখনৰ দৃশ্যাংশ দেখুৱাম, যিখন চুমু সম্পূৰ্ণৰূপে জুইত যোৱা গৈছে বা জুইত যোৱাৰ দৃশ্য এইটো টেলিভিশ্যনৰ আন এটা স্ক্ৰীণত দেখুৱাবলৈ সক্ষম হৈছোঁ। আৰু সমান্তৰালভাৱে আনফালে যি চোৱা যায় সদিশে এক প্ৰকাৰ এই মুহূৰ্তত ৰাজপথ চোৱা বন্ধ কৰি দিয়া হৈছে। এয়া মহানগৰীৰ যি লালগণেশৰ পৰা গণেশগুৰি সংযোগী মূল পথছোৱা এতিয়া বন্ধ কৰি দিয়া হৈছে, যাতে কোনো বাহনে প্ৰৱেশ কৰিব নোৱাৰে, ফায়াৰ ব্ৰিগেডে যাতে তেখেতসকলৰ কাম কাজখিনি ভালকৈ কৰিব পাৰে। উদালবাক্ৰা আৰক্ষী থানাৰ বিষয়াসকল কৰ্মত নিয়োজিত হৈ আছে আৰু সমান্তৰালভাৱে SDRFৰ বাহিনী, বিশেষকৈ দুৰ্যোগ প্ৰশমন বিভাগৰ অগ্নি নিৰ্বাপক বাহিনী আহি উপস্থিত হৈ তৎপৰতাৰে তেখেতসকলৰ কাম কাজখিনি কৰি থকা দেখিবলৈ পোৱা গৈছে। এখন চুমু বাহন AS02 ৰেজিষ্ট্ৰেশ্যনৰ আছিলে, নগাঁও ৰেজিষ্ট্ৰেশ্যন হয়, নগাঁও জিলাৰ। আৰু এই বাহনখন সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হৈছে এই মুহূৰ্তত, সেয়া দেখুৱাইছে। আৰু যিসকল লোক আছে তেখেতসকলৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম যদি সম্ভৱ হয়। দেখিছোঁ কিছু লোক আছে, তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ। কি হৈছিলে দাদা, কি হৈছিলে কি শ্বৰ্ট চাৰ্কিট হৈছিলে, ইয়াৰ পৰা জুইটো লাগিছে আপোনাৰ, জুইটো লাগি তাৰপিছত ওপৰত উঠি গ'ল গোটেইখিনি, তাৰপিছত গোটেইবিলাক জ্বলি গ'ল। কেইখনমান দোকান আছিলে ইয়াতে? আপোনাৰ 3খন নে 4খন জ্বলিছে। ইয়াতে এইটো এটাই আছিলে দোকান, ফাৰ্নিচাৰৰ দোকান আছিলে, বাকী এইটো হাৰ্ডৱেৰ আছিলে, এইফালে ৰঙৰ আছিলে। কাৰখানাৰ 5খন ৰৈছে, এইটো বেলেগকৈ। গাড়ীখন এইটো মোৰ ভাইটিৰে গাড়ী হয়, আহি মানে সোমাওঁতে চাবি জ্বলিয়ে গৈছে গোটেইখিনি। এখন চুমু বাহন জ্বলি গৈছে, সতীৰ্থ দৃশ্যাংশ দেখুৱাইছে এই মুহূৰ্তত। আৰু ইয়াতে কাৰখানা আছিলে, কাঠৰ কাৰখানা আছিলে, সেই কাঠৰ কাৰখানা জ্বলি গৈছে। হাৰ্ডৱেৰ দোকান আছিলে, হাৰ্ডৱেৰ দোকান জ্বলি গৈছে। দাদা কেইখন দোকান জ্বলিছে? এই 6খনমান দোকান জ্বলিছে। ফ্ৰণ্টতে আছে 5খন, চব ফাৰ্নিচাৰ আৰু এটা হাৰ্ডৱেৰৰ দোকান, আৰু এইটো কাৰখানা হয়, ফাৰ্নিচাৰৰ কাৰখানা হয়। এইকেইখনেই জ্বলিছে। কেম্পাছটো কাৰ গম পায় নেকি? কেম্পাছটো বিবেক ৰাভাৰ হয়। কিমানমান টকা লোকচান হৈছে বুলি ভাবে? এইটোতো একজেক্ট এতিয়া কেনেকৈ ক'ম, আৰু এইটোতো কাৰখানাৰ মালিকে ক'ব পাৰিব। চিলিণ্ডাৰ ব্লাষ্ট হৈছে নেকি? চিলিণ্ডাৰ ব্লাষ্ট হোৱা নাই, এটা আছিলে, খালীয়ে আছিলে চিলিণ্ডাৰখন। কি ব্লাষ্ট হৈছে? এই টায়াৰকেইটাই ব্লাষ্ট হৈছিলে খালি, বেলেগ একো হোৱা নাই। চিলিণ্ডাৰটো আপোনাৰ ফুলিছিলে, কিন্তু ব্লাষ্ট হোৱা নাই। বাহনখনত থকা 4টা চকায়ে ব্লাষ্ট হৈছে, অৰ্থাৎ বিস্ফোৰিত হৈছে। তাৰ বিপৰীতে এটা চিলিণ্ডাৰ সতীৰ্থক দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ যে সেই চিলিণ্ডাৰটো হয়তো কিছু লোকৰ বাবে বা সেই যিসমূহ বিভাগীয় দায়িত্ব আছে, বিভাগৰ লোকসকল অহাৰ বাবে এই চিলিণ্ডাৰটো বিস্ফোৰণ নঘটিলে। কাৰণ যিকোনো মুহূৰ্ততে এক প্ৰকাৰ বিস্ফোৰণ ঘটাৰ সময়ত যেনেদৰে উফন্দি উঠে, ঠিক উফন্দি উঠিছিলে চিলিণ্ডাৰটো, কিন্তু সৌভাগ্যক্ৰমে ৰক্ষা পৰিছে বৃহত্তৰ অঞ্চল। আমি জনাইছোঁ যে লালগণেশৰ পৰা সমীপতে কান্দুৰা ৰাভা নামৰ এটা পথ আছে, এই পথছোৱাতে এই গোটেই ঘটনা সংঘটিত হৈছে। প্ৰায় 5খনকৈ দোকান আৰু এটা কাৰখানা সম্পূৰ্ণৰূপে জুইত যোৱা গৈছে, এখন চুমু বাহন জুইত যোৱা গৈছে, আৰু কোনো লোকে ইয়াতে হতাহতি হ'ব লগা নহ'ল। সৌভাগ্যক্ৰমে সকলো লোক ৰক্ষা পৰিছে। ইয়াতে যি চোৱা যায় SDRF বা অগ্নি নিৰ্বাপক বাহিনী যি ধৰণৰ প্ৰচেষ্টা চলালে বা স্থানীয় লোকে যি ধৰণৰ প্ৰচেষ্টা ল'লে, তাৰ বাবে হয়তো আৰু অধিক ক্ষয়ক্ষতিৰ পৰা ৰক্ষা পৰিছে বৃহত্তৰ অঞ্চলটো। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।